আজি তাক নেৰো আজি টকা লাগিবই গৈছো মুলাকাই দেখোন পিছে কি হ'ল কওকচোন নতুনকৈ ক'বলৈ আৰু কি আছে হে আজি নহয় কালি নহয় পৰহি আৰু কিমান দিন আহি থাকিম মই আপোনাক তো কৈছোই টকা কেতিয়া যোগাৰ ফলে দিম বুলি হ'ব আৰু তোমাৰ কেতিয়া হ'ব এইটো মই বুজি পাইছো ভালকৈ বুজিলা তুমি টকা কেতিয়া ভালে দিয়া নহলে কথা বেয়া লৈ যাব মানে টকা কেতিয়া এতিয়া দিয়াচোন এতিয়া কোৰ পৰা দিম নহয় দিম মানে এতিয়া দিয়া মোৰ এতিয়া লাগিব পইচা কেতিয়া লাগিব কি বুলি কৈছা দিম তো আপুনি বুজাই দিম পইচা দিবি ইমান দিন আৰু কিমান দিবি আৰে মই দিম আৰু কিমান দিন দিবি মই নাম এতিয়া লাগিব টকা ঠিক আছে আপোনাক দিম এতিয়া লাগিব তো আপোনাক দি থৈ আহিম আপোনাক এতিয়া লাগিব দিম এতিয়া মানে মাছৰ পইচা কি হ'ল মোৰ মাছৰ পইচা লাগিব এতিয়া আৰু এজন আহিব মাছৰ পইচা কাৰণে তোমাৰ মাছ ভাল নাছিল হে গেলা মাছ খাইছো কি নহ ঠিক আছে কালি মই সকলোকে দি দিম আপোনাকো দি দিম তোমাকো দি দিম ঠিক আছে এতিয়া আপুনি যাওক যোৱা কাইলে কিন্তু পইচা লাগিবই নহলে তোক নেৰো মই গৈছো এতিয়া কাম কালি পাব যেতিয়া দিবই লাগিব দিম কালি ব্যৱস্থা কৰিম মা মই যাওঁ ছাগলকেইটা দিয়া হোক ইফালি ভাল নকৰিবি মানুহে এনে পইচা পাই মোৰতো বেয়া আছে বল এইটো আকৌ কি পালে আজি ব্যৱস্থা বলছে তোমার মই এফালে আছো আহি আছো কি হলো তই বজাৰৰ পৰা ভাল জাতৰ ছাগলী এজনী লৈ আছোন ছাগলী লাগে ছাগলী এজনী লৈ আছো আমাৰতো আছে ছাগলী আমাৰ দুজনীহে সেই দুজন হ'ব তিনিজনী সেইকাৰণে তই এজনী লৈ আহ ভাল জাতৰ ছাগলী এজনী লৈ আহিছো ঠিক আছে মই ছাগলীটো ক'ৰ পৰা আনিলি পথাৰৰ পৰা আনিছো পিছে তুমি ক'ত যোৱা বজাৰত যাওঁ বজাৰ লৈ কিয় মই ছাগলী এটা আনিব দিছো ছাগলী মানে পিছে ময়ে বেছি নাই মই বজাৰৰ পৰা আনো বজাৰৰ পৰা নাই ভাল বজাৰৰ ছাগলী ইমান ভাল নহয় এইটো 4টাকৈ পোৱালি দিয়ে মই বজাৰৰ পৰা আনিব দিছো হেৰা যোৱা নেকি শুনা এইফালে বেয়া নহ'ব গাঁৱৰ ছাগলী গাঁৱতে থাকিলে ভাল হ'ব লচোন পিছে দামনো কিমান দাম 2,500 টকা ছাগল এইটো ইমান দাম নহ'ব ইয়াৰ দাম ইমান নহ'ব তো 1,000 টকামান হ'ব আৰু গাঁৱৰ ছাগলী 2,000 টকা দিম দিয়া টকা দিয়া লোৱা টকা দিয়া হ'ল না মাছ বেপাৰী 300 গালিমান দোকানী 500 পাচলি 700 টকা 2,000 টকা চলি যাব দিয়া মা আহিলা বাবা
এজনী কিনি লৈ আহিছিলোঁ। চাওঁ ছাগলীটো চাওঁ। ছাগলীটো চাওঁ। এয়া দেখোন আমাৰ ঘৰৰে ছাগলী, ক'ৰ পৰা আনিলি? আজিৰ পৰা সি আমাৰ নিজৰে হ'ল। নহয় পাপা, এইজনী আমাৰ ঘৰৰে, কিন্তু বজাৰৰ পৰা আনাজনী ক'ত? নখয় নেকি এইটো? পাপা, এইটো আমাৰ নিজৰে। পাপা, এইটো কি দেখিলো? এই আমাৰ ঘৰৰ ছাগলী। চাওঁ সি দেখোন আমাৰে হয়। ভালকে চোৱা নাই নহয়, সি আমাক ঠকিছে। মই গাঁৱৰ মানুহবিলাক মাতিম নহয়, ঘৰো মই আমাৰ ছাগলীজনী পথাৰৰ পৰা তাৰমানে সি যদি চুৰি কৰি লৈ আহি আমাৰ তাতে বেচিছে। এতিয়া আপোনালোকক ক্ষীৰ বিচাৰ জীয়াই কৰে মই ইয়ে মানিলো। এই ডাঙৰ কথা হৈ গ'ল, আমাৰ গাঁৱত কেনেকৈ চুৰ আহিলো? ইমান দিন পিছত চুৰ, বহু বছৰ পিছত চুৰি হোৱা দেখিলো। এইটোতো ভাল বিচাৰ কৰিব লাগিব। এইটো আলোচনা কৰাচোন, কি কৰা যায়। ইয়াত বিচাৰ হ'ব লাগিব, ভালকে হ'ব লাগিব। আৰু এইটো বিচাৰ উচিত শাস্তি পাব লাগে, ভালকে কৰিব লাগিব। উচিত শাস্তি পাহে, উচিত শাস্তিহে পাব লাগে। বিচাৰ মানে ইয়াৰ পিছত কাৰ পিছত হ'ব লাগিব যে ভৱিষ্যত প্ৰজন্মই ইয়াৰ দ্বিতীয়বাৰ চুৰি নকৰে। ইয়াক উচিত শিক্ষা দিব লাগিব। বিচাৰটো তপনক দিছো, তপনে কৰক। পিছে বিচাৰটো মই কৰিম বুলি ভাবি আছোঁ। সিহঁতে দিছে যে মই ৰাইজৰ ওচৰত আদৰি কৈছোঁ, নমস্কাৰ ৰাইজ, মই ইয়াৰ হিত এটা কৰিম। গতিকে আপোনালোকলে একমত আছেনে? আমি একমতে আছো আমি কৰক। কথা হ'ল এই ইয়াৰ বিচাৰ উচিত শিক্ষা এটা দিম। ই যাতে দ্বিতীয়বাৰ চুৰি নকৰে, গতিকে ইয়াক এই তামোল জোপাত বান্ধিব লাগিব। বান্ধি ইয়াৰ বিচাৰ কৰিব লাগিব। ইয়াক ধৰাচোন, ধৰে ইমান ডাঙৰ কথা, আমাৰ ঘৰত চুৰি হৈছে, কম কথা হোৱা নাই, কম ডাঙৰ কথা হোৱা নাই। মাৰি দিব এচাইটো ৰহাচোন, সেই এচাইটো লৈ আহা। ইয়াৰ বিচাৰ মানে যাৰ ছাগলী চুৰি কৰিছে সিয়ে পৃথক। সি এটা কাম কৰক, 50টা কোব ইয়াক দিয়ক। তুমি এক কাম কৰিবা, ইয়াক গণি ইয়াক 50টা কোব দিবা। তোমাৰ ছাগলী যেতিয়া নিছে তুমি ইয়াৰ বিচাৰ কৰিবা। আপোনাৰ একমত আছেনে? আজি মই ঠিক কৰিম। আমাৰ ঘৰতে চুৰি কৰিছে, আমি আজি ঠিক কৰিম। মই এটা নহয় দুটা দি মাৰিম। 3, 4, 5, 6, 7, 8, 40, 49, 50। হ'ব এতিয়া বিচাৰ হ'ল। এক খুলি দিওঁ নেকি? ভাল আমাৰ ঘৰত চুৰি কৰিব আমাৰ ঘৰত আপোনালোকে বিচাৰ কৰিছে মোৰ এটা আপত্তি আছে। আপত্তি চোৰৰ আপত্তি দেখা নেকি? কি আপত্তিটা আছে এইটো চাই লোৱা। এইটো মানিলে ভাল হ'ব। কথাটো শুনিলে কি কয় শুনিহে ভাল হ'ব। আমাৰ তোমাৰ কি আপত্তি আছে? মোৰ এইটো আপত্তি যে আপোনালোকে মোক 50টা কোব দিবলৈ কৈছে, সি মোক এহটা মাৰিছে। মই নিজে কৰিছো, 50টা দিছে, মই নিজে গন্তি কৰিছো। এইটো চাওক আপোনালোকে এটা দি মাৰিলে আপোনালোকে এটা দি মাৰিব কৈছে, এটা দি এটা মাৰি দিলে এটা হয় ন? 50টা মাৰিলে 50টা হয়, দুটা দি মাৰিছে। এতিয়া কওকচোন 50টা তেহতা হোৱা নাই নে? কথাটো পিছে আমি চিন্তা কৰা নাই নহয়, ঠিকেই কৈছে হয় নাই? গতিকে এতিয়াতো কথা ডাঙৰ হৈ গ'ল, ইয়াৰ এটা বৃহৎ ব্যৱস্থা ল'ব লাগিব। কি কৰা যায়? 50টা তাক দিয়াৰ কথা আছিল, এতিয়া 100টা যে দিলে, এতিয়া যিয়ে পিটিছে তাক 50টা দি দিলে হ'ল। তাক দি এতিয়া কাম এটা হৈছে, মানে 50টা বেছি হৈ গৈছে। এতিয়া যিয়ে মাৰিছে সিয়ে 50টা ঘূৰাই লওক।
ঘূৰাই লওক আমি আকৌ ব্যৱস্থা হ'ব আমি ব্যৱস্থা নকৰোঁ নহয় আমাৰ গাঁৱত কোনো ব্যৱস্থা নহয় আমাৰ বিচাৰি হ'ব লাগিব গতিকে 50টা কোপ দিয়াৰ কথা আছিল ই যেতিয়া 50টা বেছি দিছে সি 50টা ইয়াক ঘূৰাই দিয়ক হয় ৰাইজ আপোনালোকৰ কথাৰ এটা সন্মান আছে সেইকাৰণে কৈছোঁ আপোনালোকে ব্যৱস্থা নকৰিব ইয়াৰ 50টা ঘূৰাই ল'ব লাগিব এতিয়া 50টা বেছি দিছা গতিকে 50টা খাব লাগিব যি 50টা তোমাক বেছি দিছে এই 50টা তুমি ঘূৰাই দিয়া তাৰ যাওকচোন খুলি দিয়ক মই ভাবিলো শান্ততে তাক মাৰি দিম মুখে মাৰিলেহি আজিকালি চুৰি কৰিলে গৃহস্থৰ এইটো অৱস্থা হয় হাল হয় ন কি ক'ব আৰু বিশ্বাস হয় নমস্কাৰ কথা এটা আছিল নহয় মোৰ পইচা দিয়াৰ কাৰণে পইচাকেইটা উদ্ধাৰ কৰি কোনে দিম পইচাকেইটা উদ্ধাৰ কৰি দিয়ক আপোনালোকক পইচাটোৰ কথা আছিল পাবলগীয়া আছে গতিকে তাৰ পইচাটো তুমি দি দিবা মই পইচা কিয় দিম মোৰ ইমান মানুহে পইচা পাই মই পইচাটো খৰচ কৰি দিলোঁ দ্বিতীয়তে মই মাৰ খালোঁ মই পইচা কিয় দিম কথা ঠিকেই পিছে বেচাৰা মাৰে খালে পইচাকেইটা তাৰ নাই নহয় এতিয়া মানে পইচাকেইটা তুমি নোপোৱা গম পাইছা তোমাৰ কাৰণে বেচাৰা গাঁৱত আঁঠু লৈছে আমি বিচাৰ কৰিলোঁ কিন্তু তুমি আগত ক'ব লাগিছিল যে আমি পইচাকেইটাহে দিম তুমি যদি পইচা বিচাৰা পইচাকেইটা দিলোহেঁতেন কিন্তু তুমি সেইটো কোৱা নাই ইছ্যুত শিক্ষাহে দিব লাগে বিচাৰ কৰিলে গ'লে বিচাৰ কৰিলোঁ পইচাকেইটা নোপোৱা যোৱা তাৰ তুমি নকৰিবা যোৱা এইবিলাক কি কয় অ' কি কম আৰু আমি এতিয়া ভৰা কৰি ঘৰ যোৱাই ভাল নেকি যি শিক্ষা দিছোঁ আৰু বস্তুটো আমাৰ গাঁৱত চুৰি নকৰে নেকি তেনেকৈ দিব হয় নহয় ঠিক আছে ৰাইজসকল আমি আহিছোঁ দেই আমাৰ ভিডিঅ'খন সকলোৱে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰিব ভাল লাগিলে আমাক কমেণ্ট কৰিব দেই ৰাইজ জয় অসম বহুত মাৰ খালোঁ আজি অৱস্থাটো বেয়া হৈ গৈছে সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আপোনালোকক ভিডিঅ'টো চোৱা আমাৰো কৰি দিব সি বদলে মই খালোঁ 50টা